নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 জুন। লাখ লাখ মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিছে অৰুণোদয় আঁচনিৰ টকা। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লাখ লাখ মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ। কিমান তাৰিখত আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব চৰকাৰে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 20 নম্বৰ কিস্তি কেন্দ্ৰ চৰকাৰ প্ৰদান কৰিব 4,000 কে। যদি আপোনাৰ অৰুণোদয়ৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰে 1250 টকাকৈ নিশ্চয় প্ৰদান কৰিছে। যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত দিয়ক আপুনি অভিযোগ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 বছৰ লগে প্ৰায় 43 লাখ লোকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে টকা। যদি আপোনাৰ একাউণ্টত আপুনি টকা পায় নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। 24 ঘণ্টা পাৰ হৈ গ'ল এতিয়ালৈকে কোনো ধৰণৰ মহিলা একাউণ্টত টকা প্ৰদান কৰা নাই। বহুতো মহিলাই কমেণ্ট কৰিছে দাদা মই অৰুণোদয় আঁচনি 1250 টকাকৈ পোৱা নাই। যদি আপোনাৰ একাউণ্টত 1250 টকাকৈ পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় দিয়ক আপুনি অভিযোগ। ধন নাপালে দিব পাৰিব আপুনি সম্পূৰ্ণকৈ অভিযোগ। চৰকাৰে তাৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ। লিখি লওক 0361223705 নম্বৰ। এইটো নম্বৰত এতিয়া আপুনি কল কৰক। যদি কলটো কানেক্ট নহয় নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। লগতে কোনবোৰ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ উল্লেখ কৰিছে। যদি আগতে আপুনি অৰুণোদয় আঁচনিৰ বাবে ভেৰিফিকেশ্যন কৰা নাছিলে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কিন্তু টকাটো নিশ্চয় প্ৰদান কৰা নাই। আপুনি মনত কৰক যে আপুনি অৰুণোদয়ৰ যদি তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছিলে তেনে ক্ষেত্ৰত সকলোৱে কিন্তু এবাৰ ভেৰিফিকেশ্যন কৰিব লাগিছিলে বা আপুনি নতুনকৈ কিন্তু আকৌ গাঁও সভাত গৈ নামটো অন্তৰ্ভুক্ত কৰিব লাগিছিলে। যদি আপোনাৰ নামটো গাঁও সভাত গৈ অন্তৰ্ভুক্ত কৰা নাই আপুনি নিশ্চয় থাকক আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰা নাই। কেৱল এয়াই নহয় বহুতো অৰুণোদয় হিতাধিকাৰীৰ বাবে চৰকাৰে কেইবাটাও SOP প্ৰকাশ কৰিছিল। যদি কোনোৱে এই মাহতে টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে DBT লিংক কৰক, কিয়নো DBT লিংকৰ বাবে আপোনাৰ একাউণ্টৰ টকাটো নোসোমাব পাৰে। লগতে যিসকলে টকাটো পোৱা নাই বা নামটো কৰ্তন হৈছে তেনে ক্ষেত্ৰত নতুনকৈ কৰিব পাৰিব আবেদন। তাৰ বাবে চৰকাৰে সুযোগ প্ৰদান কৰিছে। এতিয়া আপোনাৰ গাঁৱত থকা যিখন জীৱিকা সখী বাইদেউ তাৰ লগত গৈ যোগাযোগ কৰক আৰু আপোনালোকক সম্পৰ্কে বিস্তাৰিতভাৱে জনাই দিব আপোনালোকৰ কেনেকুৱাকৈ আবেদন কৰিব লাগিব আৰু কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। চৰকাৰে এই মাহৰ ভিতৰতে সকলোকে আবেদন কৰাৰ বাবে আহ্বান জনাইছে। লগতে নতুন অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে এই ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাইছে এই টকা। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে এই ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন জমা হৈছে আপোনাৰ একাউণ্টত। DBT যোগে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত প্ৰাপ্য ধন চৰকাৰে প্ৰদান কৰিছে। যদি আপুনি টকাটো পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজুক জনাই সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ লগতে লাভ কৰিব আপুনি এতিয়া 3টা সুবিধা। যদি আপুনি আগতে চৰকাৰী ঘৰ পোৱা নাছিলে অতি শীঘ্ৰে আপুনি চৰকাৰী ঘৰৰ বাবে কৰক জিঅ' টেকিং। অতি সহজতে ঘৰটো বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব জিঅ' টেকিঙৰ কাম কাজ। নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ পৰিয়াল ঘৰ নোপোৱাকৈ নাথাকিব অসমত। নতুন ঘৰত থাকিব কেইবাটাও সুবিধা। সংলগ্ন থাকিব শৌচাগাৰ বিদ্যুৎ সেৱা। ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব LPG গেছ সংযোগ। কিদৰে কৰিব আপুনি ইয়াৰ বাবে আবেদন। ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড পান কাৰ্ড ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম, বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ নম্বৰ। তেন্তে আপুনি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। যদি আপুনি অফলাইনৰ মাধ্যমত আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত এইকেইখন নথি পত্ৰৰ প্ৰয়োজন হ'ব। আৰু যদি আপুনি অনলাইনৰ মাধ্যমত আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপোনাৰ প্ৰয়োজন হ'ব জব কাৰ্ড, লগতে বেংক একাউণ্ট আৰু আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থাকিব লাগিব। তেন্তে আপুনি অতি সহজতে আপুনি কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং মোবাইল ফোনৰ জৰিয়তে। প্ৰথম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে। তাৰ পিছত অসমবাসী ৰাজুক জনাই সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ উৎকট গৰমৰ মাজতে ছাত্ৰ ছাত্ৰীৰ বিশেষ নিৰ্দেশনা। বিদ্যালয়ে মানিব লাগিব 10টাকৈ নিয়ম। পিন্ধিব নালাগে
টাই ব্লেজাৰ বা ৱাইটকট বিদ্যালয়সমূহত থাকিব লাগিব পৰ্যাপ্ত পৰিমাণে খোৱা পানীৰ ব্যৱস্থা কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা বান্ধি দিছে পুৱাৰ প্ৰথমসভাত চাহ পৰি থকা ঠাই কেৱল ইয়াৰ নহয় প্ৰেক্ষাগৃহ অথবা শ্ৰেণীকোঠাত হ'ব লাগিব শ্ৰেণীকোঠাৰ প্ৰতিখন বেঞ্চত 3জনতকৈ অধিক ছাত্ৰ ছাত্ৰী বহাব নোৱাৰিব বিদ্যালয় কৰ্তৃপক্ষই প্ৰতিটো শ্ৰেণীকোঠাৰ সন্মুখত বিশুদ্ধ খোৱা পানী ৰাখিব লাগিব শ্ৰেণীকোঠাৰ কাৰ্যক্ষম ফেন থাকিব লাগিব সকলোবোৰ কাম কাজ যাতে ছাৰ ভিতৰত হয় আৰু তাৰ বাবে সকলো ব্যৱস্থা কৰিব লাগিব 16 জুন পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা প্ৰচণ্ড গৰমৰ বাবে হল বিদ্যালয়ৰ পাঠদানৰ সময়সূচী LP স্কুলত পুৱা 7.30 বজাৰ পৰা 11:30 বজালৈকে চলিব পাঠদান আৰু ME স্কুলত পুৱা 7:30 পৰা 12 বজালৈকে চলিব পাঠদান আৰু ESS স্কুলৰ পুৱা 7:30 বজাৰ পৰা 12:30 বজালৈকে চলিব পাঠদান কামৰূপ মেট্ৰ বিদ্যালয় পৰিদৰ্শকে জাৰি কৰিছে জাননী কামৰূপ মহানগৰৰ লগতে যোৰহাট ধুবুৰী মাজুলীতো সলনি হৈছে সময়সূচী ৰাজ্যৰ সকলো জিলাত আগুৱাই দিয়া হৈছে পাঠদানৰ সময়সূচী আপোনাৰ জিলাত হৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব যদি হোৱা নাই আপোনাৰ কোনটো জিলা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নলবাৰীত আৰম্ভ হ'ল সৰ্ববৃহৎ উচ্ছেদ অভিযান উচ্ছেদিত চিঞৰি ক'লে সংখ্যালঘু হোৱাৰ বাবে আমাক বিচাৰি কৰিছে টাৰ্গেট এনেকুৱাকৈ উচ্ছেদিতে মন্তব্য কৰিছে 452 বিঘা মাটিত উচ্ছেদ চলোৱাৰ বাবে সাজু হৈছে প্ৰশাসনৰ বুলডোজাৰ আমাৰ ওপৰেদি চলিব এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে হয় বন্ধু-বান্ধৱীসকল আচলতে যিখন চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে আপুনি কি ক'ব বুলডোজাৰ আমাৰ ওপৰেৰে চলিব দিম কিন্তু আমি ইয়াৰ পৰা নাযাওঁ আমি 30 বছৰ ধৰি এই ঠাইতে আছো বৰক্ষেত্ৰী ৰাজচক্ৰ অন্তৰ্গত বিভিন্ন চৰকাৰী ৰিজাৰ্ভ মাটিত প্ৰশাসনৰ উচ্ছেদ অভিযান হাহাকাৰ লাগিছে 93টা পৰিয়ালত বহুতে নিজে ভাঙি লৈ গৈছে ঘৰ দুৱাৰ টিন পাত ঘৰৰ খুঁটা ইত্যাদি কান্দত দাঙি ধৰি লৈ গৈ আছে বন্ধু-বান্ধৱীসকল এনেকুৱাকৈ বেদখলকাৰীক উচ্ছেদ অভিযান চলাইছে আজিৰ পৰা ডিচি নিৰ্দেশৰ পাছতে চিঞৰি কান্দিছে বেদখলকাৰী নলবাৰীত আৰম্ভ হ'ল সৰ্ববৃহৎ উচ্ছেদ অভিযান বন্ধু-বান্ধৱীসকল উচ্ছেদক লৈ যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজি 45 বছৰে আমি এটা জাতিয়ে চিঞৰি আছো পুলিয়ে পোখাই উভালি পেলাওক মৌলবাদী বাংলাদেশৰ বিৰুদ্ধে হক ব্যাপক অভিযান চৰকাৰলৈ আহ্বান আসুৰ বিদেশী নাগৰিক বহিষ্কাৰৰ প্ৰক্ৰিয়াটো বহুত পলম হ'ল কিন্তু কোনো কথাই নাই পলম হলে অধিক আঠাতে যাতে বন্ধ নহয় চৰকাৰে নিৰন্তৰভাৱে আগুৱাই দিয়ক এই অভিযান হয় বন্ধু-বান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আসুৰ তৰফৰ পৰা অবৈধ বাংলাদেশৰ লগতে চৰকাৰে উৎখাত কৰক মৌলবাদী অসম আন্দোলনৰ সময়ত মৌলবাদী নাছিল যিকোনো ভয়ংকৰ ঘটনা হোৱাৰ আগতে চৰকাৰে শেষ কৰি দিয়ক মৌলবাদীৰ জৰিয়তে জম্মু কাশ্মীৰৰ দৰে ঘটনা ঘটিব পাৰে অসমত গতিকে ঘটনা এটা হ'বৰ কাৰণে চৰকাৰ যেন ৰৈ নাথাকে ৰৈ নাথাকে বুলি এনেকুৱাকৈ মন্তব্য কৰিছে আসুৰ তৰফৰ পৰা চিল কৰি দিয়ক ভাৰত বাংলাদেশ সীমান্ত NRC পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন আসুৰ আজি 45 বছৰে আমি এটা জাতিয়ে চিঞৰি আছো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আসুৰ তৰফৰ পৰা হয় বন্ধু-বান্ধৱীসকল আসুৰ তৰফৰ পৰা যিকেইটা প্ৰশ্ন উত্থাপন কৰা হৈছে আপুনি কি ক'ব যদি আপোনাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ আশা কৰ্মী আৰু ছুপাৰভাইজাৰ সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে 10,200 টকালৈকে বৃদ্ধি হ'ল আশা ছুপাৰভাইজাৰৰ দৰমহা আশা কৰ্মীসকলে 3,000 টকাৰ সলনি এতিয়াৰ পৰা লাভ কৰিব 4,000 টকা মাননি ছুপাৰভাইজাৰসকলে 9,000 টকাৰ সলনি 10,200 টকাকে মাননি লাভ কৰিব 1 অক্টোবৰৰ পৰা লাভ কৰিব বৰ্ধিত দৰমহা ৰাজ্যৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাস্থ্য খণ্ডৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে বন্ধু-বান্ধৱীসকল অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি